সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। বলিয়াগোহাঁই পুখুৰীৰ প্ৰাংগণত বিহু নাচৰ কৰ্মশালাৰ শুভাৰম্ভ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বলিয়াগোহাঁই পুখুৰীৰ প্ৰাংগণত বিহু নাচৰ কৰ্মশালাৰ শুভাৰম্ভণি। উল্লেখযোগ্য যে সামাজিক অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাস উষাহ আৰু চানেকিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত ৫ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈ নৱালীৰ বলিয়াগোহাঁই পুখুৰী প্ৰাংগণত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষকৰূপে প্ৰশিক্ষণ প্ৰদান কৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জুনিয়ৰ ফেলোশ্বিপ প্ৰাপ্ত শিল্পী মাধুৰিমা বৰুৱাই। সামৰণি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী ৰেহেনা খেছগি, সঞ্জয় বৰা, জুমন বৰা, NB নিউজৰ বিহুৱতী বোৱাৰী মেগা ফাইনেলিষ্ট টবি খঙীয়া বৰাই নিমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰিব। অনুষ্ঠান আশীৰ্বাদ শৈক্ষিক ন্যাস উষা চানেকি আৰু আমাৰ স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগিতাত আজি আমাৰ এই ঐতিহ্যমণ্ডিত বলিয়াগোহাঁই পুখুৰী প্ৰাংগণত বিহু নাচ কৰ্মশালা আজিৰ পৰা অনুষ্ঠিত হৈছে। আজি প্ৰায় শতাধিক আমাৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছেহি আৰু আমাৰ অংশগ্ৰহণ চলি থাকিব। আজি ৫ এপ্ৰিলৰ পৰা অহা ১২ এপ্ৰিললৈকে আমাৰ কৰ্মশালাভাগি অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ জৰিয়তে আমাৰ সমূহ যোৰহাটবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক আমাৰ ইয়াত সুন্দৰভাৱে আমি প্ৰশিক্ষণ আমাৰ যি মুখ্য প্ৰশিক্ষক আছে মাধুৰিমা বৰুৱা, তেখেতে প্ৰশিক্ষণ আগবঢ়াইছে। সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। উল্লেখযোগ্য যে কৰ্মশালাৰ মুখ্য ব্যৱস্থাপক সমৰজ্যোতি বাৰিকে যোৰহাটবাসী ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ কামনা কৰিছে। ৫ এপ্ৰিল শনিবাৰে প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বিহু নাচৰ কৰ্মশালা শুভাৰম্ভণি অনুষ্ঠান এটি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।